সকলোকে কবলৈ আহিছো যে সাজু হওক 2026 চনত আমি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম আৰু সীমান্ত চহৰত জেল হৈ শেষ কৰিম। অকল মুছলমানক আক্ৰমণ কৰা নহয়, অকল যে মোৰ নহয়, প্ৰত্যেকজন মানুহক ইমান অত্যাচাৰ কৰিছে। আপুনি এই টমটম চলোৱা, কি বুলি কয় টমটম নে কি কয় ইয়াত, পিলপিলি চলোৱা ড্ৰাইভাৰ এজনক সুধি চাওক, ৰিক্সাৱালা এজনক সুধি চাওক যে তেওঁৰ ৰিক্সাখনৰ ওপৰত কিমান অত্যাচাৰ হৈছে। এজন ৰিক্সাৱালাৰ ওপৰত 12,000 টকালৈকে ফাইন ভৰাই এই চৰকাৰে, হয়নে নহয়? যিকোনো পালহাজী বজাৰৰ যিকোনো এজন ব্যৱসায়ী সুধি চাওক, যে তেওঁলোকৰ বিজেপি চৰকাৰ অহাৰ আগত ব্যৱসায় ভাল আছিলে নে বিজেপি অহাৰ পাছত ভাল? চবে ক'ব যে বিজেপিয়ে বিজনেছ খতম কৰি পেলালে, হয়নে নহয়? চবকে খতম কৰি গৈ আছে। খতম কৰি আপুনি গাড়ী এখন লৈ মই গুৱাহাটীৰ পৰা যেতিয়া শিৱসাগৰলৈ মোৰ সমষ্টিলৈ যাওঁ, সমষ্টিলৈ যোৱাৰ লগে লগে গাড়ী প্ৰত্যেক মুহূৰ্ততে কি হয়, মই টোল গেটত পইচা দি গৈছো, ৰাস্তাত যাওঁতে তাৰ আগত গাড়ী কিনিছো, গাড়ীৰ টেক্স দিছো, কটকী ৰোড টেক্স দিছো, চব দিয়াৰ পাছত টোল গেটত টেক্স দিছো। তাৰপিছত যেতিয়া গাড়ীখন মোৰ 70তকৈ অকণমান এক বেছিকে চলে, 71 চলাৰ লগে লগে খাটককে 19 টকা, হয়নে নহয় ৰাইজ? এটা মুৰ্গীৰ কণী কিনি খাইছিলো 2 টকাত, এতিয়া সেই মুৰ্গীৰ কণী 10 টকা দামত কিনি খাব লাগে। 1 লিটাৰ মিঠাতেল কিনি খাইছিলো 80 টকাত, সেই মিঠাতেলৰ দাম 180 টকাৰ পৰা 220 টকাৰ ভিতৰত, হয়নে? গেছ চিলিণ্ডাৰ কিনিছিলো 414 টকাত, মোদী অহাৰ আগতে কৈছিলে মেহেংগা হটাएंगे, কিন্তু মেহেংগা নহটালে। কি কৰিলে? গেছ চিলিণ্ডাৰ 414 টকাৰ পৰা 1152 টকালৈকে দাম বৃদ্ধি কৰিলে, হয়নে নহয়? বিজেপি চৰকাৰৰ দিনত হাহাকাৰ কৰিবলগীয়া হৈছে। অৱস্থা ভাল হৈছে ভাৰতত, এটা আদানী আৰু এটা আম্বানী, তাৰ বাহিৰে সমগ্ৰ ভাৰতৰ মানুহৰ অৱস্থা বেয়া। আৰু সেইকাৰণে আপোনালোকক স্পষ্টকে ক'বলৈ আহিছো, অকল সংখ্যালঘু মুছলমান মানুহ নহয়, প্ৰত্যেকজন সচেতন, প্ৰত্যেকজন অনুভৱী, প্ৰত্যেকজন সেন্সিবল, প্ৰত্যেকজন গণতান্ত্ৰিক বা ধৰ্মনিৰপেক্ষ মানুহে আমি এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবই লাগিব। মই ভাবো যে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱাৰ 2টা বুদ্ধি আছে। 1 নম্বৰ বুদ্ধিটো হ'ল যে যদি বিজেপিক দলিয়াব লাগে, হিন্দু আৰু মুছলমান একলগ হ'ব লাগিব। বিজেপি চৰকাৰক দলিয়াই পেলাব লাগে, তেতিয়াহ'লে কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ'ব লাগিব। এই দুটাই কথা দুটাই। এতিয়া হিন্দু আৰু মুছলমান কেনেকে একলগ হ'ব? একলগ হ'বলৈ প্ৰথম মুছলমান মানুহে এটা কাম কৰিব লাগিব। কি কাম? মুছলমান মানুহে সংকল্প ল'ব লাগিব, কচম খাব লাগিব, সিদ্ধান্ত ল'ব লাগিব যে মুছলমান মানুহে মুছলমান ৰাজনৈতিক দল AIDF-ক আৰু ভোট নিদিয়ে। এই সিদ্ধান্ত লৈ পেলাব লাগিব। আমি মানুহক ভোট দিম, আমি মানৱীয় লাগে আৰু সকলো একলগ হৈ আমি নতুন অসম বনাব লাগে, হয়নে নহয়?